ओम शांति। हेलो बंधु बान्धवीসকল, आशा करूँ সকলো কুশলে আছে। আপোনালোক সকলোকে মোৰ অন্যটি ব্লগলৈ স্বাগতম জনালোঁ। আৰু ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকক পৰিচয় কৰাই দিওঁ। এখেতলোক দুজন হ'ল মাতা ৰহিলা আৰু তেখেতৰ হাজবেণ্ড। বাণীপুৰত থকা গীতা পাঠশালা ঈশ্বৰীয় বিদ্যালয়খনি স্বত্বাধিকাৰী। আৰু এই ঈশ্বৰীয় বিদ্যালয়খনি শুভ উদ্বোধনী অনুষ্ঠানৰ কাৰণে এই মাতাগৰাকীয়ে কেনেকৈ কষ্ট কৰিছিল সকলোখিনি জনাম আপোনালোকক। লগতে এইগৰাকীও এগৰাকী মাতাই হয়, দেখিছে নহয় বাবাৰ ঘৰত কেনেকৈ মানে সেৱা কৰিছে। আপোনালোকে ওচৰৰ পৰা নেদেখিলে বিশ্বাসে কৰিব নোৱাৰে। ৰহিলা মাতা আৰু তেখেতৰ দুয়োগৰাকী কন্যা নিজলা মাতা আৰু নিৰ্মলা মাতা, তেখেতলোক দুয়োগৰাকীয়ে বহুত কষ্ট কৰিছে। মানে বাবাৰ ঘৰখনৰ শুভ উদ্বোধনী অনুষ্ঠানলৈকে অহৰহ কাম কৰি থকাই দেখা পাওঁ, যেতিয়াই যাওঁ তেতিয়াই। সেয়েহে মই ভিডিঅ' কৰি ৰাখিছিলোঁ আৰু ভাবিলোঁ আজি আপোনালোকৰ লগত আগত শ্বেয়াৰ কৰোঁ। আৰু থাম্বনেইলটোত মই এটা কথা লিখিছোঁ, নিশ্চয় আপোনালোকে চাইছে যে বহুতে আৰু সকলোৱে নহয়, কিছুমানে ভাবিছে যে এতিয়া ইমান সুন্দৰকৈ কেনেকৈ এগৰাকী মানুহে পাঠশালাখন নিৰ্মাণ কৰিলে, ইমান সুন্দৰকৈ ইমান ধুনীয়া এটা অনুষ্ঠান হ'ল, চৰকাৰে চাগে পইচা দিলে, কিমান দিলে, এনেকুৱা ধৰণৰ প্ৰশ্ন কৰিছে শুনা পাইছোঁ। আৰু সেয়েহে মই সকলোকে জনাওঁ, ইয়াতে চৰকাৰে একো দিয়া নাই। এই ৰহিলা মাতাৰ সম্পূৰ্ণ নিজা খৰচত তেখেতে বনাইছে আৰু তেখেতৰ সপোন আছিল তেখেতে এনেকৈ বাবাৰ ঘৰ এখন বনাব ৰাইজৰ সেৱাৰ কাৰণে। এতিয়াতো সকলো ৰাইজে তাত গৈ ধৰকচোন ঈশ্বৰীয় জ্ঞান ল'ব পাৰিব, মেডিটেশ্যন কৰিব পাৰিব, সকলোখিনি তেওঁ ৰাইজৰ কাৰণেই কৰিছে। আপোনালোকে ভুল নুবুজিব, তেখেতে এটকাও চৰকাৰৰ পৰা পোৱা নাই। আৰু এই বেনাৰখন মই আপোনালোকক এইখিনিতে দেখাইছোঁ, কিয় জনাম ৰ'ব। এনেকুৱা বেনাৰ 3-4খনমান বনোৱা হৈছিল। এখন বাণীপুৰ গেটত লগাবলৈ দিয়া হৈছিল আৰু এখন ইয়াতে বাণীপুৰ চাৰিআলিটোত পিপল গছজোপাত তলত লগোৱা হৈছিল। সকলো এনেকৈ পাঠশালাৰ পৰা বিকে দাদা মাতাত তেখেতলোকে আহি লগাইছিল, দেখিছে। মই ভিডিঅ' কৰি ৰাখিছিলোঁ। নেক্সট দিনাখন যেতিয়া সেইফালে গৈছোঁ, উদ্বোধনী অনুষ্ঠান হৈ গ'ল, খুব ভাল লাগিছে। ইমান ধুনীয়াকৈ বেনাৰখন তাত গছজোপাত লাগি আছে আৰু সকলোৱে জানিব দিয়কচোন, তাতে এটি ইমান ধুনীয়া বিদ্যালয় এখন হৈছে। সকলোৱে জানিবৰ কাৰণে দুদিনমান লাগি থাকিলে ভাল লাগিলেহেঁতেন। কাৰণো কি অসুবিধা হ'ল, বেনাৰখন আঁতৰাই দিলে আৰু তিনিআলিখন লগোৱাই নহ'ল। কিয় লগোৱা নহ'ল সেইটো অৱশ্যে গমেই নাপালোঁ। মনটোত অকণমান দুখ লাগিল, সেয়েহে আপোনালোকক জনালোঁ। এয়া কিনো ইমান বেয়া পাবলগীয়া কথা আছে যে বেনাৰখনো লগাবলৈ দিয়া নাই। আৰু এইফালে আমাৰ ল'ৰাকেইটা কাম কৰি আছে, তেওঁলোকে চব বাবাৰ ঘৰত সেৱা কৰিছে। এইফালে মাতাসকলে আগদিনাৰ পৰাই পূৰা ৰন্ধা বঢ়া বস্তুবিলাক, যিবিলাক ৰান্ধিব সেইবিলাক শাক চব্জি সকলোখিনি কাটি বাছি ধুই পখালি ধুনীয়াকৈ ৰেডি কৰি ৰাখিছে। লাডু বনাইছে আৰু বাবাৰ ঘৰৰ বস্তুবিলাক দেখিছে না, সম্পূৰ্ণ নতুন হয়। ইয়াতে একো পুৰণা বস্তু ব্যৱহাৰ কৰা নাই হোৱা। আৰু দুগৰাকীমান মাতা দুদিনমানৰ আগতে আহিলে, এগৰাকী গুৱাহাটীৰ পৰা আহিলে, এগৰাকী বৰহাটৰ পৰা আহিল, এগৰাকী লাহোৱালৰ পৰা আহিল। তেওঁলোকৰ ইমান মানে বাবাৰ সেৱা কৰিবলৈ ইমানে তেওঁলোকে আগতীয়াকৈয়ে গুচি আহিছে। ইমান সুন্দৰকৈ তেওঁলোকে আগে ভাগে আহিয়া দেখিছে, লাডু পিঠা সকলো বনাই মেলি ৰেডি কৰি ৰাখিছে। এয়া গুৱাহাটীৰ পৰা আহি বনাইছেহি লাডু বাবাৰ ঘৰত। আৰু বাবাৰ ঘৰত আচলতে সকলো একেবাৰে শুদ্ধ নিৰামিষ। আৰু ইয়াতে বাহিৰত বনোৱা বস্তু, হোটেলৰ বা বেলেগ ক'ৰবাত বনোৱা বস্তু ব্যৱহাৰ কৰা নহয়। মাতাসকলে একেবাৰে নিজ হাতেৰে বনাইছে সকলোখিনি, একেবাৰে শুদ্ধ নিৰামিষ। আৰু বাচন বৰ্তন সকলোখিনি
একেবাৰে নতুন। এয়া অকল মাজতে সকলোৱে মিলি একাপ চাহ খোৱা হ'ল। বৰহাটৰ পৰা অহা মাতাগৰাকীয়ে খুব সুন্দৰকৈ পিঠা বনাই আনিছিলে। পিঠা লাডু দি চাহ খোৱাৰ পাছতে বাবাৰ ঘৰ সজোৱাত সকলো ব্যস্ত, এয়া দেখিছে। আৰু মাজতে আকৌ এফাকি বৰহাটৰ মাতাগৰাকীয়ে জ্ঞানৰ বিহু এফাকি লিখি আনিছে আৰু দুগৰাকীমান মাতাক নচোৱালে বাবাৰ ঘৰতে, সেয়াও দেখা পাব। অকণমান দেখাই দিম তাৰো। এয়া সকলো কামে কাজে লাগি গৈছে, বেলুন ফুলাইছে বাবাৰ ঘৰ সজাবৰ কাৰণে। কোনো ৰৈ থকা নাই আৰু সকলোখিনি কামত ব্যস্ত। এয়া ৰহিলা মাতাৰ সৰু ছোৱালীগৰাকীও আহি পালেহি। আৰু আহক এতিয়া বিহু এফাকি শুনো। সংগম যুগ মৰমৰ সংগম যুগ হেঁপাহ, সংগম যুগ সংগীতৰ সংগম যুগ গুচি গ'লে বাবা বাবা বুলি উলাহত মাতিবা। এনেকৈয়ে সকলোৱে কাম কাজ কৰি ইয়া বৰহাটৰ মাতাগৰাকীয়ে লিখি অনা এটি বাবাৰ বিহুগীত, ভগৱানৰ বিহুগীতত নাচি বাগি অকণমান ধেমালি কৰিলে বাবাৰ ঘৰতে। আৰু তেনেকৈয়ে কাম কাজখিনি সকলোৱে লাগি ভাগি উদ্বোধনী অনুষ্ঠানটি খুব সুন্দৰকৈ হৈ গ'ল। এয়া সন্ধিয়ালৈও অতিথিসকল আহি আছিল উদ্বোধনী অনুষ্ঠানৰ, সেয়াও অকণমান দেখাই দিছোঁ। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ইমানতে সামৰিম। আৰু সকলোকে জনাইছোঁ, যদি মোৰ ভিডিঅ'ত কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে ক্ষমা কৰি দিব। আৰু শেষত মই সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ মোৰ লগত সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে। আজিলৈ ইমানতে সামৰিছোঁ, পুনৰ লগ পাম। ওম শান্তি।